মোৰ ইউটিউব চেনেলৰ শুভাকাংক্ষী সকললৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰি আপোনালোকলৈ এটা নতুন ভিডিঅ' আগবঢ়াইছোঁ। 2002 চনতে শ্ৰীযুতা বনিতা ফুকনে অংগনবাদী কেন্দ্ৰত সহায়িকা হিচাপে নিয়োগ হৈছিলে। বহুত কষ্টৰে আমি অংগনবাদী কেন্দ্ৰটো চলাই গৈছিলোঁ আৰু আজি চাওঁতে তেওঁ কামৰ পৰা অৱসৰ হ'ল। গতিকে তেওঁক মই আজি বিদায় দিবলৈ সাজু হৈছোঁ। যিধৰণে তেওঁক বিদায় দিব লাগিছিলে সেইধৰণে মই কৰিব পৰা নাই। তথাপিতো আজি তেওঁক এখন গামোচাৰে বিদায় দিবলৈ মই সাজু হ'লোঁ। যেনেধৰণে আমি বিদায় জনাব লাগিছিলে ঠিক তেনেধৰণে আমি জনাব পৰা নাই। তাৰপিছত আজি কালিকে আমাৰ দিনটো হৈ আছে। মে'ৰ পৰা আজি কিমান দিন পাৰ হৈ গ'ল হয় নাই? মোৰ DL কামত মই ইমান ঘূৰিবলগীয়া হ'ল বা স্কুলৰ পোষণৰ কামৰ পৰা আৰম্ভ কৰি মই বহুত ঘূৰিবলগীয়া হ'ল, যাৰ কাৰণে মই সময় উলিয়াব পৰা নাই। গতিকে মই ভাবিলোঁ কি আজি আমাৰ গোটেই অভিভাৱকবিলাক থাকিব, ইয়াত আমাৰ শিশুসকল থাকিব। গতিকে এই সুযোগতে আমাৰ সহায়িকা বনিতা ফুকনক আমি বিদায় দিম বুলি মই স্থিৰ কৰিলোঁ আৰু সেয়েহে তেখেতৰ ঘৰত সোমাই কালি মই মাতি থৈ আহিলোঁ। আৰু আজি এই বিদায় অনুষ্ঠানত আমি তেওঁক যেনেকৈ বিদায় দিব লাগিছিলে আমি হয়তো তেনেধৰণে দিব পৰা নাই। গতিকে মই এনেধৰণে আগবাঢ়িছোঁ আৰু এই প্ৰথমতে তেখেতক মই এখন ফুলাম গামোচাৰে তাৰপিছতে মই এখন ষ্টল আনিছোঁ তেখেতক দিবলৈ। বিশেষকৈ মই অন্য একো দিব পৰা নাই, যিহেতু মই আৰ্থিকভাৱে ইমান সবলো নহয়। কিন্তু হ'লেও মই ধৰক 300 টকীয়া এখন ষ্টল তেখেতৰ কাৰণে আনিছোঁ। আপুনি দুখ চুখ নকৰিব দেই। আজি কিন্তু দুখৰ দিন, মোৰ বেয়াও লাগিছে। একেলগতে কাম কৰিছিলোঁ, সেইকাৰণে মোৰ লগতে শিশুসকলকো তেওঁ চৰণত ধৰি সেৱা কৰালোঁ। অংগনবাদী কেন্দ্ৰ আগবঢ়াই নি সকলো প্ৰকাৰে ধৰক শিক্ষিত কৰি পিনি যাতে আগবঢ়াই নিয়ে। আৰু আমাৰ শিশুসকলে এতিয়া বহাগী বাইদেউ সেৱা এটা কৰিবা হা, চবেই সেৱা কৰে এনেকৈ কৰা। মই প্ৰথম আৰম্ভ কৰিছোঁ দেই, মোৰ সহায়িকা হয়। গতিকে কৰ্ম জীৱনত মই ভালে বেয়াই হয়তো কথা কৈছিলোঁ অংগনবাদী চেণ্টাৰটো ভালকৈ চলক বুলি। গতিকে আজি তথাপিতো ধৰক আপোনাক বিচাৰিছোঁ দেই, তোমালোকক পঢ়াইছিলে তাৰ পৰাই সেৱা জনাই দিয়া তোমালোকে দেই। বাইদেউ যাতে ভালে কুশলে থাকে হয় নাই, আৰু আমাৰ কেন্দ্ৰলৈ যাতে মাজে মাজে আহি থাকে। আমাৰ যিকোনো ধৰক কিবা অনুষ্ঠান পাতিলে বুজোৱা দেৰি হৈ যাব দেই। আজি বনিতা ফুকন বিদায় হৈছে, কাইলৈ হয়তো ময়ো হ'ম। আমি নাথাকোঁ, কিন্তু আমাৰ স্মৃতিবোৰ আমাৰ শিশুসকলৰ মাজত জীয়াই